সেই উত্তৰত মই অলপো সন্তুষ্ট নহয়। মই 2025 বৰ্ষৰ কথা সুধিছোঁ, সোৱাইন ফ্লুৰ কথা। ইয়াত দিছে এই চলিত বৰ্ষত, মানে 2026ৰ কথা দিছে। আৰু বাহিৰৰ গাহৰি আমদানিৰ কথা কৈছোঁ যে নাই কোৱা। আপোনালোকে ইয়াত বহুত গাহৰি খোৱা মানুহ আছে, আপোনালোকে এতিয়া যিটো ডাঙৰ ডাঙৰ গাহৰি সেইবিলাক বাহিৰৰ পৰা আহে, আৰু সেইটো হাইজেনিক নহয়। মই সকলোকে উপদেশ দিম যে এই গাহৰি যাতে আমাৰ লোকে ভক্ষণ নকৰে। ব্ৰইলাৰ মাংসতকৈ এইটো এটা ধ্বংসাত্মক বস্তু। বিভাগে উচিত উত্তৰটো মোক দিব লাগিছিলে। আজি মোৰ এটা কুৱেশ্যন আছিলে, যিটো মই ষ্টাৰ কুৱেশ্যন হিচাপে দিছিলোঁ, কিন্তু আনষ্টাৰত আহিলে, যে অসমৰ গাহৰি পালকসকলৰ বিষয়ে এটা কথা মই জনাই থওঁ যে অসমৰ গাহৰি পালকসকল, আমাৰ বহু জিলা অকল গাহৰি এটা ডাঙৰ ইকনমি, ডাঙৰ এটা অৰ্থনীতি গাহৰি মাংস, যে সকলোৱে গাহৰি আমাৰ পালন কৰে। আৰু এটা প্ৰশ্ন আছিল যে যোৱা 2025 বৰ্ষত সোৱাইন ফ্লু হৈ কিমান গাহৰিৰ মৃত্যু হ'ল। মই সুধিছিলোঁ 2025 বৰ্ষৰ বিষয়ে, কিন্তু উত্তৰ আহিল যে এই বৰ্ষত সোৱাইন ফ্লুত এটাও গাহৰিৰ মৃত্যু হোৱা নাই। আৰু এটা প্ৰশ্ন আছিল যে অসমলৈ বাহিৰৰ পৰা কিমান গাহৰি আহে। ইয়াত উত্তৰ আহিল যে অসমৰ পৰা বাহিৰৰ পৰা এটাও গাহৰি নাহে। এতিয়া মোৰ কথা হৈছে কি, গাহৰি যিটো এটা ডাঙৰ আমাৰ ইকনমি, আৰু আমাৰ শেহতীয়াকৈ যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যমিতা আঁচনি দিলে, 10,000কৈ টকা পালে মহিলাসকলে, তাৰ 80% লোকেই গাহৰি লৈছে পালন কৰিবলৈ, যে গাহৰি পালনৰ যোগেদি তেওঁলোকে স্বাৱলম্বী হ'ব। কিন্তু অসমত গাহৰি এনেকুৱা এটা অৱস্থা হৈছে, যেতিয়া গাহৰি প্ৰডাকশ্যন বাঢ়ি যায় তেতিয়া দেখিব যে সোৱাইন ফ্লু হৈ মৃত্যু হৈছে, বা ডিপাৰ্টমেণ্টৰ মানুহ আহি পেলাই তেওঁলোকক গাহৰিবিলাক হত্যা কৰিছে, কিন্তু যিটো পাবলগীয়া পইচা দিম বুলি কয় সেইটো পইচা দিয়া হোৱা নাই। আৰু এই বাহিৰৰ গাহৰি, মই যে কৈছোঁ, যেতিয়া আমাৰ প্ৰডাকশ্যন বেছি হয় দেখিব যে বাহিৰৰ গাহৰিয়ে হাৰিয়ানা, গুজৰাট, য'ৰ ত'ৰ পৰা গাহৰি আহি পেলাই ভৰ্তি হৈ থাকে। এতিয়া তাতে এটা কথা থাকে যে ডাইৰেক্টলি অসমলৈ গাহৰিটো নাহে, মেঘালয়লৈ আহে যিটো বৰ্ণিহাটত আনলোড হয়, নাগালেণ্ডলৈ যায় যিটো ডিমাপুৰত আনলোড হয়, আৰু ডিমাপুৰৰ পৰা আকৌ অসমলৈ বেক হয়, বৰ্ণিহাটৰ পৰা অসমলৈ বেক হয়। আৰু সেইখিনি গাহৰি মই হাইজেনিক বুলি নকওঁ, সেইখিনি ইমান ডাঙৰ ডাঙৰ গাহৰি কি খুৱাই পেলাই, কেনেকুৱা ইনজেকশ্যন দি পেলাই তাক ডাঙৰ কৰিছে আমি নাজানো। সেইটো আনহাইজেনিক গাহৰি বুলি মই নিজে বিশ্বাস কৰোঁ। আৰু সেই গাহৰি পাই, সেই গাহৰি মাংস যেতিয়া বজাৰত ওলায়, তাৰ পৰাই মই ভাবোঁ যে এটা ভাইৰাছ গৈ পেলাই আমাৰ যিখিনি স্থানীয় গাহৰি আছে সেইখিনিৰ মৃত্যু হয়। সেইকাৰণে আমাৰ চৰকাৰে এটা আইন আনিব লাগে যে বাহিৰৰ গাহৰি ইয়াত বিক্ৰী কৰিব নোৱাৰে। ঠিক আছে, মেঘালয়ৰ গাহৰিটো আমি বন্ধ কৰিব নোৱাৰোঁ মেঘালয়লৈ আহিলে, কিন্তু মেঘালয়ৰ পৰা যাতে ইয়াৰ মাৰ্কেটত সেই গাহৰিটো বিক্ৰী কৰিব নোৱাৰে, তাৰ কাৰণে আমাৰ পশুপালন বিভাগে এটা আইন কৰিব লাগে। নহ'লে আমাৰ গাহৰি অৰ্থনীতি যদি চেছ হৈ যায়, তেনেহ'লে আমাৰ কিন্তু অসমত ডাঙৰ এটা অৰ্থনীতিৰ বিলুপ্তি ঘটিব। আৰু দ্বিতীয়তে মই কওঁ যে আমাৰ এতিয়া বানপানী হৈছে, এই বানপানীত আমি গৰু ছাগলীৰ হিচাপটো লওঁ যে কিমান লাখ লাখ গৰু মৃত্যু হৈছে, ছাগলীৰ মৃত্যু হৈছে, কিন্তু সেই যি অঞ্চলত আজি চৰাইদেউ, শিৱসাগৰ, যোৰহাটত যে বানপানী হৈছে, তাত কিন্তু বহুতো গাহৰিৰো মৃত্যু হৈছে, গাহৰিৰ পোৱালিৰো মৃত্যু হৈছে। সেইকাৰণে সেইখিনি হিচাপো আওতলৈ আহিব লাগে, আৰু যিসকল লোকৰ গাহৰিৰ মৃত্যু হৈছে সেইসকলক গাহৰি পোৱালি এটা প্ৰদান কৰিব লাগে, যে তেওঁলোকে যাৰ যিমান গাহৰি মৃত্যু হৈছে সেই গাহৰি পোৱালিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা দিব লাগে। কাৰণ তেওঁলোকে এটা নতুন সপোন পাব যে এই গাহৰিখিনি ডাঙৰ কৰি আমাৰ আকৌ যিটো হেৰুৱা অৰ্থনীতি, বানপানীত যিটো অৰ্থনীতি আমাৰ লোকচান হ'ল, সেই ঘৰুৱা অৰ্থনীতিও আমি আকৌ ঘূৰাই আনিব পাৰিম। সেইকাৰণে চৰকাৰে এই গাহৰি পালকসকলৰ কাৰণে অতি শীঘ্ৰে চিন্তা কৰিব লাগে, নহ'লে কিন্তু এটা ডাঙৰ অৰ্থনীতি আমাৰ অসমৰ পৰা হেৰাই যাব।